প্ৰথমে সকলোকে নমস্কাৰ। এয়া হৈছে কোমোৰা বনাবলৈ লৈছোঁ। এয়া ৰাজহাঁহ লগত কোমোৰা। অকণমান বোলো কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাওঁ। ভতিজাটোৰ লগতে দাদা আহি আছে। আমাৰ ঘৰৰ যিখিনি মানে ধৰক মিতিৰ কুটুমৰ ভিতৰত বেছিভাগ হাঁহ, পাৰ, মুৰ্গী এনেধৰণে খোৱা হয়। গাহৰি মাংসটো আমাৰ ফেমিলিৰ মাজত মানে খোৱা নহয়েই, হোটেলতহে বনোৱা হয়। আজি আকৌ হাঁহ মাংস ইয়াত আছে 3 পোৱা। লগতে সৰিয়হৰ তেল অকণ গৰম কৰি লৈ দি দিলোঁ পিঁয়াজ। বিহু বুলি আৰু ধৰক দুদিন ঘৰৰ মিতিৰ কুটুম মানে অঙহী বঙহী সকলোৱে ঘৰলৈ গ'লোঁ আৰু আজিৰ দিনটো ঘৰতে আছোঁ, ক'লৈকো যোৱা নাই। মোৰ ঘৰলৈও আলহী ইজোৱা সিজোৱা আহি আছে। এতিয়া মোৰ ভনী জোৱাই আহিব বোলে, লগতে আমাৰ দাদা আহিব, ভতিজা পোৱালিটো আহিব। সেয়েহে অকণমান হাঁহ আৰু কোমোৰা বনাই দিছোঁ। লগতে আমাৰ মানুহজনে আকৌ চীনা হাঁহ, ৰাজহাঁহ এইবিলাকহে খায়। পাতি হাঁহ মানে আমাৰ ফেমিলিৰ মাজত খোৱা নহয়েই। মানে খেনো হাই প্ৰেছাৰ, খেনো ধৰক চুগাৰ এনেকৈ আছে। সেয়েহে এয়া নিমখ আৰু হালধি সানি অকণমান দেৰি থৈ দিলোঁ, মানে মেৰিনেট কৰি ল'লোঁ আৰু তাৰপাছতে বোলো বনাওঁচোন। লগতে কেমেৰাত বন্দী কৰিছোঁ আৰু আজি হাঁহকণনো মই কেনেধৰণে বনাইছোঁ। হাঁহ মাংস বেছি নহয় দেই, প্ৰথমতে ক'লোৱে আপোনালোকক। বনোৱা ষ্টাইলটো যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে লাইক কমেণ্ট কৰিব। এনেকৈ বহি লওঁ আৰু আঁঠুটোতে ভেজা দি পেলাই আপোনাৰ মোবাইলটো এখন হাতে ধৰি থাকোঁ, এখন হাতে বনাই থাকোঁ। বাকী আমাৰ যোগালী আছে বাৰু, নাইকিয়া নহয়, দোকান যিহেতু খোলা আছে। এয়া খুব সুন্দৰকৈ ভাজি লৈছোঁ। মাতটো এনেকুৱা ফাটিছে আৰু আপোনাৰ পানী লাগিছে, মানে ধৰক ইফালে সিফালে ফুৰিবলৈ গৈ আছোঁ যে পানী সলনি হৈছে। প্ৰথমতেই মানে আদা নহৰু আৰু লগতে পিঁয়াজখিনি ৰঙচুৱা কৰি ল'লোঁ যে, পাছত আকৌ আৰু নিদিওঁ আৰু বোলো। এতিয়া কোমোৰাখিনি যোগ কৰি দিলোঁ। হাঁহখিনি মানে বহুত তেল থকা হয়, সেয়েহে তেলটো অকণমান কমাই দিছোঁ। মই বনাই আছোঁ, আপোনালোকে চাই থাকক। আৰু প্ৰতিটো ভিডিঅ'তে মানে বিহু শুভেচ্ছা দিয়ে আছোঁ। আপোনালোকৰ খা খবৰবোৰ জনাব দেই, কেনেকুৱা চলিছে। আৰু আপোনালোকৰ কিছুমান ভিডিঅ' মানে চাব পৰা নাই, মানে অকণমান ব্যস্ত হৈ আছোঁ যে বিহুকেইদিন। তথাপিতো বিহুৰ পাছতে মানে বহি ল'ম আৰু এফালৰ পৰা চাই চাই গৈ থাকিম। অকণমান সময় ঢাকি দিলোঁ। এয়া চাওক, প্ৰথমতে মই হাঁহ আৰু কোমোৰাখিনি খুব সুন্দৰকৈ ভাজি লওঁ। মানে এনেধৰণে চিম্পুলকৈ বনালে খাই বহুতেই ভাল লাগে। আৰু বিশেষ মছলা একো নিদিওঁ, অকণমান ধনিয়া পাউডাৰ অকণমান দিম বুলি ভাবি আছোঁ, 1 চামুচমান। খুব তেল ওলাইছে চাওকচোন। এয়া ভাজি আছোঁ। বেছিভাগ মই ষ্টেণ্ড ব্যৱহাৰ নকৰোঁৱে জানেনে। আঁঠুটোতে ভেজা দি এহাতে মোবাইল লৈ লওঁ, এহাতে কাম কৰি থাকোঁ। মানে কষ্ট কৰিব পাৰিছোঁ বুলি ক'ব লাগিব, যিহেতু ষ্টেণ্ড নোহোৱাকেই সকলো ভিডিঅ' মই শ্বেয়াৰ কৰি থাকোঁ। ষ্টেণ্ড আছে, ব্যৱহাৰহে নকৰোঁ দেই। আপোনালোকে এনেধৰণে এখন হাতে মোবাইল এখন হাতে কাম কৰিব পাৰেনে জনাবচোন। এয়া চাওক, খুব সুন্দৰকৈ ভাজি ল'লোঁ। এতিয়া ভাবিছোঁ অলপ গৰম পানী মিশ্ৰণ কৰিম বুলি ভাবি আছোঁ দেই। এইয়া মেৰিনেট যিটোত কৰিছিলোঁ তাতে অলপ গৰম পানী যোগ কৰি দিছোঁ। বৰষুণ দিবলৈ লৈছে, খুব গুম গুম গাম গাম কৰি আছে মেঘে। যিহেতু বিহু বতৰ, বৰষুণটো আহিবই নহয়নে বাৰু। আৰু বৰষুণ দিলেহে ভাল লাগে, যি গৰম হৈছে নহয়। খুব সুন্দৰকৈ উতলি আছে। যিহেতু ৰাজহাঁহ, সেয়েহে অকণমান ভালকৈ সিজালে ভাল লাগে আৰু নহয়নে বাৰু। যিকোনো মাংসই বেছিকৈ সিজাই খাব লাগে। এতিয়া মান ধনিয়া দিছোঁ একেবাৰে শেষত। এয়া চাওক কি সুন্দৰকৈ উতলি আছে। লগতে গেছটো অফ কৰি পেলাই আৰু এটা বস্তু বনাই আছোঁ দেই, সেয়াও অকণমান দেখুৱাই আছোঁ আপোনালোকক। এইয়া খুতৰা, কণ বিলাহী আৰু মচুৰ দালি একেলগে কুকাৰতে বইল কৰি ল'লোঁ। তাৰপিছত নহৰু এটাত থেকেচি দি দিলোঁ আৰু অকণমান তেল মাৰি দিছোঁ। তেল মানে একদম সাধাৰণভাৱে দিছোঁ আৰু। এয়া চাওক
খুব ধুনীয়াকৈ উতলি আছে। এনেকৈ পাতলাকৈ দালি বনাই খাবলৈ খুব ভাল লাগে। আপোনালোকে মন কৰিবচোন, বিহু বতৰত মাছ মাংস বহুত খাই থকা হয়, সেয়েহে টেঙা টেঙা বিলাহী বা খুতৰাই হওক বা দালি, যিকোনো দালিৰ লগতে খাব পাৰি, নহয়নে বাৰু? আপোনালোকে খায়নে? ইতিমধ্যে মোৰ দালি হৈ গ'ল। এইফালে আমাৰ ভতিজা দাদা আহি পালেহি। মই বোলো ভাত কেইটামান দি লওঁ সিহঁতক। কণমানি ভতিজাটো, এইফালে আমাৰ দাদা। আগতে ভিডিঅ'সমূহত ওলাই আছে বাৰু, আজিও দেখুৱাই দিছোঁ। দুষ্ট কৰি আছে, দেখিছেনে? লাজ কৰিছে, কেমেৰা বন্ধ কৰিবলৈ কৈছে। এইফালে মোৰ ছোৱালী বৰাবৰ খাই আছে আৰু দেই। ল'ৰাটোৱে ভাত খাই বৈ কি কৰিছে জানানে? বহুত দেৰি মোৰ লগত খেলিলে। তাৰপাছত তাৰ একশ্যন চাব দেই, এই আচক ধপংকৈ পৰি শুই গ'ল। যিয়ে নহওক ভিডিঅ'টো ইমানতে সামৰিলোঁ দেই, বাই বাই।